জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ আৰু এনেদৰে এতিয়া ধমক প্ৰদান কৰিছে শৃংখল চলিহাই এক ডাঙৰ খবৰ জনাইছো ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ বাংলাদেশী মূলৰ মানুহে বৰ অসমৰ কথা কিয় ক'ব শিৱসাগৰলৈ আহি ৰেজাউল কৰিমে ক্ষমা খোজক অন্যথা প্ৰতিবাদ হ'ব অধিক ভয়ংকৰ আৰু কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই ৰেজাউল কৰিম চৰকাৰক তাক লৈ প্ৰশ্ন কৰা হৈছে ৰেজাউল কৰিমৰ বিৰুদ্ধে পুনৰ হুংকাৰ বি লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক আৰু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ আৰু বাংলাদেশীৰ মূলৰ মানুহে বৰ অসমৰ কথা কিয় ক'ব শিৱসাগৰলৈ আহি ৰেজাউল কৰিমক ক্ষমা খোজক আৰু অন্যথা প্ৰতিবাদ হ'ব অধিক ভয়ংকৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মমতা বেনাৰ্জীৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্য নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত ধুমুহা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মমতা বেনাৰ্জীৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্য দেশৰ ৰাজনীতিত ধুমুহা আনিলে এইবাৰ মমতাই বিজেপিক লক্ষণ ৰেখা অতিক্ৰম নকৰিবলৈ সকুনি প্ৰদান কৰিছে মমতা বেনাৰ্জী আৰু বিজেপিৰ ধনৰ লেনদেনৰ ভয়ংকৰ তথ্য মমতাৰ পেনড্ৰাইভত এতিয়াও মনে মনে আছো ধৈৰ্যৰ বান্ধ নিচিঙিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে সকলক ফাদিল কৰাৰ ধমক এইবাৰ বিজেপি মমতাৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্যৰ খবৰ আহি পৰিছে দেশৰ ৰাজনীতিত ধুমুহা আনিলে এইবাৰ মমতা বেনাৰ্জীয়ে বিজেপিক লক্ষণ ৰেখা অতিক্ৰম নকৰিবলৈ সকিনি প্ৰদান কৰা হৈছে মমতাৰ পেনড্ৰাইভত এইবাৰ বিজেপিৰ গোপন তথ্য দেশৰ ৰাজনীতিত এইবাৰ ধুমুহা আনিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা আৰু আজি হৈছে উৰুকা আৰু উৰুকাৰ প্ৰথম দিনটোতেই ক'ত কিমান দাম মাছ মাংসৰ এক ডাঙৰ খবৰ জনাইছো আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা উৰুকাৰ পূৰ্বে আৰু উৰুকাৰ প্ৰথম দিনটোতেই চাই লওক ক'ত কিমান দাম প্ৰতি কেজি ব্ৰইলাৰ মাংসৰ মূল্য হৈছে ২৫০ৰ পৰা ২৮০ টকা প্ৰতি কেজি লোকেল মুৰ্গী মাংসৰ দাম হৈছে ৪৫০ৰ পৰা ৪৮০ টকা প্ৰতি কেজি ছাগলী মাংসৰ মূল্য হৈছে ৭০০ টকা প্ৰতি কেজি গাহৰি মাংসৰ মূল্য হৈছে ৪৬০ৰ পৰা ৪৮০ টকা প্ৰতি কেজি হাঁহৰ মাংসৰ মূল্য ৭০০ৰ পৰা ৭৫০ টকা আৰু প্ৰতি কেজি গৰুৰ গাখীৰৰ মূল্য হৈছে ৬৫ৰ পৰা ৭০ টকা প্ৰতি লিটাৰ দৈ গৰুৰ দৈৰ মূল্য হৈছে ১৩০ টকা প্ৰতি লিটাৰ মহৰ দৈৰ মূল্য হৈছে ১৫০ৰ পৰা ১৬০ টকা আৰু যোৰহাট জিলাত এই নিৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা আমি জনাইছোঁ উৰুকাৰ পূৰ্বে আৰু উৰুকাৰ প্ৰথম দিনটোতেই ৰাজ্যৰ কোন কোন জিলাত কি সামগ্ৰীৰ কি মূল্য আমি সেয়া সবিশেষ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বৰ অসম নহয় বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে বাংলাদেশীলৈ গৌৰৱ গগৈৰ সদায় ছফ্ট কৰ্ণাৰ এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে ময়মনসিং জিলাৰ পৰা আহি ৮৫% মাটি বাৰী ধুবুৰীত নিজৰ দখলত ল'লে এতিয়া আকৌ শিৱসাগৰ তিনিচুকীয়া আগ্ৰাখনৰ পাং পাতিছে এক ডাঙৰ খবৰ জনাইছোঁ ৰেজাউল কৰিমৰ কথা শুনি গৌৰৱ গগৈয়ে যোগদান বাতিল কৰিব লাগিছিল পৰিৱৰ্তে ৰেজাউলৰ বক্তব্যক সমৰ্থন কৰিছে গৌৰৱ গগৈয়ে শিৱসাগৰ ধুবুৰী হ'লে বৰ অসম নহ'ব শিৱসাগৰ তিনিচুকীয়া ধুবুৰী হ'লে সেইখন বৰ বাংলাদেশ শেষ হ'ব সেইবাবে অসমৰ মানুহে গৌৰৱ গগৈৰ কথা বেয়া পায় গৌৰৱ গগৈৰ কথাক বেয়া পায় গৌৰৱ গগৈৰ ছফ্ট কৰ্ণাৰ সদায় মিয়া মুছলমানৰ লগতহে মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহে ৰেজাউলক গতিয়াই উলিয়াই দিব আৰু মই ধুবুৰী গ'লে মোৰ ওচৰত মানুহে কান্দে ঈদৰ সময়ত ঘৰে ঘৰে গো মাংস পেলাই অত্যাচাৰ কৰে হিন্দু বসতি প্ৰধান অঞ্চলত ৫৫০০ কেজি গো মাংস কিনি খাইছে আৰু এই ধৰণৰ কাৰ্যৰ বাবে ধুবুৰীত শ্বুট এণ্ড ছাইড অৰ্ডাৰ দিব লগা হৈছে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিহুৰ পিছতেই উজনিত মিয়া খেদা অভিযান
গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বাবেই মিয়াৰ এই শাসক অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কাম কৰি আছে মিয়াই, এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মাঘ বিহুৰ পিছতেই উজনিত চলিব মিয়া খেদা অভিযান। অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে আৰু উজনিত কোনোপধ্যেই ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব। কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানেই কংগ্ৰেছ। গৌৰৱ গগৈৰ সন্মুখতেই এইবাৰ ৰেজাউলে শিৱসাগৰত ধুবুৰী বনাম বুলি ক'লে। গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যক সমৰ্থন কৰিলে আৰু গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক সাংসদ আমাক নালাগে। গৌৰৱ, লুৰিণ আৰু অখিলৰ বাবেই মিয়াই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে আৰু ৰেজাউলৰ দৰেই লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা জাতিটোৰ বাবে দোষী। মাঘ বিহুৰ পিছতেই উজনিত চলিব মিয়া খেদা অভিযান। আমি কোনোপধ্যেই উজনিত সন্ধিযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰোঁ। অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে আৰু উজনিত কোনোপধ্যেই ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব আৰু এনেদৰে এতিয়া বীৰ লাচিত সেনাই হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানে কংগ্ৰেছ বিলাক প্ৰকাৰ বিস্ফোৰক মন্তব্য বীৰ লাচিত সেনাৰ।